খোৱাটো একো নাই। এতিয়া বিপদৰ সময়ত মানুহক উদ্ধাৰ কৰিব লাগে। এতিয়া মানে মই আজি মৰ্ণিঙত মই ডি চি ছাৰৰ লগত কথা হৈছে। ডি চি ছাৰে মানে এইটো কৈছে যেন যি কৰিব লাগে তেওঁ মানে প্ৰস্তুত আছে। প্ৰশাসনৰ তৰফৰ পৰা একো অসুবিধা নাই, ৰিলিফৰ কাৰণে অসুবিধা নাই। এতিয়া টাউনশ্বিপ খোলাৰ কাৰণে মই অনুৰোধ কৰিছোঁ, এই আলগাপুৰ অঞ্চলত টাউনশ্বিপ এটা মানে খোলা হৈছে দুটা, এই কালিনগৰ মানে হাইস্কুলত। এতিয়া মানে আলগাপুৰ হাইস্কুলত এটা টাউনশ্বিপ খোলা হ'ব। আৰু বাকী এতিয়া মানে যিবিলাক মানে যেনেকুৱা ফ্লাড আহি আছে, যেনেকুৱা মানে ফ্লাডে এফেক্ট গ্ৰাছ কৰিছে, ভয়ানক অৱস্থাত ৰূপ ল'ব এই আলগাপুৰ, গোটেই আলগাপুৰ অঞ্চলত। এতিয়া SDRF উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে। মই ইয়াত মনপুৰ অঞ্চলত মানে মনপুৰ পাৰ্টটোত গৃহবন্দী অৱস্থাৰ মানুহ আছে। মই SDRFক ফোন কৰি মই পঠাইছোঁ ইয়াত উদ্ধাৰ। তেওঁ মানে ফোন কৰি কৈছে এই উদ্ধাৰ কাৰ্য এতিয়া চলি আছে। তেওঁ উদ্ধাৰ কাৰ্যত মানে এতিয়া লাগিলে মানে SDRF মানে যদি প্ৰয়োজন হয় DCয়ে কৈছে যেন লাগিলে মানে মই 3টা টিম ইয়াত দি দিম। এতিয়াতো আলগাপুৰ অঞ্চলত মানে কালিৰ পৰা মানে ফ্লাডে মানে গ্ৰাছ কৰিছে। এতিয়া বহুত সংকটজনক অৱস্থাৰ মানুহ আছে। SDRF বাহিনী বা লোকেল মানে নৌকা বাহিনী চব লগাইছোঁ মানে উদ্ধাৰ মানে কৰাৰ কাৰণে। এতিয়া আলগাপুৰ গাঁও মানে আলগাপুৰ অঞ্চলত মানে 80% মানে গাঁও এতিয়া মানে এফেক্টেড হৈ আছে। এতিয়া 80% ভয়ানক ৰূপ ল'ব। আজি মানে আবেলি অবধি মানে ভয়ানক ৰূপ ল'ব ফ্লাডে। এতিয়া বৰাক নদীৰ দল মানে ৰাস্তাৰ ওপৰত দি মানে শিৱসাগৰ পাৰ্ট 1ৰ মানে যিটো ৰাস্তা আছে, এই ৰাস্তাৰ ওপৰত দি হৈ আছে। এতিয়া কাটাখাল নদীৰ জলটো মানে হৈ আছে আজি 3 দিনৰ পৰা। এতিয়া মানে অৱস্থা ভয়ানক হ'ব। এতিয়া মানে কল্পনা কৰিব নোৱাৰিব কি হ'ব। এতিয়া মানে যদি মানে বৰষুণ নাদে তাহলে কিবা মানে ৰক্ষা পাব, নাইতো বিপদ হৈ যাব আলগাপুৰ অঞ্চলত।